হোলীৰ পূৰ্বে কৰক এই উপায় ৰং বিৰং ফাকুৱাই লৈ আহিব সুখ আৰু ধন সম্পত্তি। হোলী ৰঙে মানুহৰ মনলৈ সুখ কঢ়িয়াই অনাৰ লগতে জীৱনলৈ ইতিবাচক শক্তিও আকৰ্ষণ কৰে। যদি আপুনি বিচাৰে যে এই হোলীৰ আগতেই আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি থাকিব লাগে আৰু আৰ্থিক লাভৰ সম্ভাৱনা বাঢ়িব লাগে, তেন্তে কিছুমান সহজ বাস্তু প্ৰতিকাৰ গ্ৰহণ কৰি আপোনাৰ আয় বৃদ্ধি কৰিব পাৰে। হোলীৰ আগেয়ে ঘৰৰ চুক কোণ ভালদৰে পৰিষ্কাৰ কৰক, বিশেষকৈ মূল দুৱাৰ আৰু পাকঘৰ। পুৰণি ক্ষতিগ্ৰস্ত বা ভঙা বস্তু আঁতৰাই পেলাওক, কাৰণ ই ঋণাত্মক শক্তি বৃদ্ধি কৰে। ঘৰৰ মূল প্ৰৱেশদ্বাৰত গংগা পানী বা গৰুৰ প্ৰস্ৰাৱ ছটিয়াই দিলে নেতিবাচক শক্তি আঁতৰাই ধনাত্মকতা বৃদ্ধি কৰে। ঘৰৰ কোনো ঠাই যদি অনবৰতে লেতেৰা বা অপৰিষ্কাৰ হৈ থাকে, তেন্তে তাত থকা শক্তি ঋণাত্মক হ'ব পাৰে। গতিকে তাত বিশেষকৈ পৰিষ্কাৰ কৰি ৰাখক। হোলীৰ আগত যিকোনো শুকুৰবাৰে দেৱী লক্ষ্মী আৰু বিষ্ণু ভগৱানক পূজা কৰি কেশৰ, পদুম ফুল আৰু মিঠাই অৰ্পণ কৰক। মূল দুৱাৰত চন্দন বা হলুদ দি স্বস্তিকা বনাওক, ই শুভকামনা আকৰ্ষণ কৰে। গৰুৰ ঘিউৰ দীপ জ্বলাই তুলসী গছৰ ওচৰত ৰাখি 11 বাৰ ওম মহালক্ষ্মী নমঃ মন্ত্ৰ জপ কৰক। লগতে এজন দুখীয়া ব্যক্তিক মিঠাই, কাপোৰ আৰু খাদ্য দান কৰক। এই কথাই দেৱী লক্ষ্মীক সন্তুষ্ট কৰে। হোলীৰ নিশা চন্দ্ৰক গাখীৰ আগবঢ়াওক আৰু ধন সম্পত্তিৰ বাবে প্ৰাৰ্থনা কৰক। ঘৰৰ উত্তৰ পূব দিশত কৰ্পূৰ জ্বলাওক, ইয়াৰ সুগন্ধি সমগ্ৰ ঘৰতেই বিয়পাই দিয়ক। ইয়াৰ ফলত নেতিবাচক শক্তি আঁতৰাই ঘৰত সুখ আৰু শান্তি বজাই ৰাখে। সম্ভৱ হ'লে হোলীৰ দিনা পবিত্ৰ নদীত গা ধুই তাতে সূৰ্যক পানী আগবঢ়াওক। ইয়াৰ দ্বাৰা গ্ৰহৰ দোষ নাশ হয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।